নমস্কাৰ, মই হিমাশ্ৰী আৰু আজি মই আছোঁ নলবাৰীৰ হৰি মন্দিৰত। ৰ'ব, ভিডিঅ'টো ঘৰৰ পৰাই ষ্টাৰ্ট কৰোঁ। এয়া মোৰ মা আৰু এয়া হৈছে আমাৰ ওচৰৰে বৰমাহঁত। আৰু মাহঁতে নলবাৰী হৰি মন্দিৰলৈ যাবলৈ ওলাইছে, কাৰণ আজি নলবাৰী হৰি মন্দিৰৰ প্ৰাংগণত প্ৰায় ৫,০০০তকৈ অধিক মহিলাই দিহানাম পৰিৱেশন কৰিব। আৰু এয়া হৈছে আমাৰ মাহঁতৰ দলৰ পাঠিকা, আৰু মই এওঁলোকক এখন ফটো উঠাই দিলোঁ। আৰু এয়া ৰিক্সা আহি পালে আৰু এওঁলোক গ'লগৈ। আৰু মই অকণমান পিছতে যাম। বাই বাই। আৰু এতিয়া মই যাওঁ, ৰ'ব। মই মোৰ ফ্ৰেণ্ড কেইটামানৰ লগত যাওঁ। আৰু আজি নলবাৰীত বহুত বেছি ভিৰ লাগিছে দেই। মানে আমি কেতিয়াবা আহিছিলোঁ, কিন্তু যাই পাওঁতে বহুত দেৰি হ'ল। কাৰণ নলবাৰীৰ চুকে কোণে যিমান নামতিৰ দল আছে, মানে নামৰ দল আছে, সেই সকলোবোৰ আজি ইয়ালৈ আহিছে। আৰু এয়া দেখিছেনে, ইমান জাম লাগিছে ইয়াতে, মানে আমি যাবই পৰা নাই। আৰু আমাক মানে আধাতে নমাই দিলে, মেইন হৰি মন্দিৰলৈ যাবই নোৱাৰিলে, মানে বহুত বেছি জাম লাগি গৈছে। মানে সকলোবোৰ আহিছেতো, সেইকাৰণে। আৰু এয়া হৰি মন্দিৰৰ যিটো পুলিচ পইণ্ট আছে সেইটো, আৰু এয়া মন্দিৰটো। মন্দিৰটো বনাই আছে দেই, মানে ৰাসৰ আগত এইখিনি কমপ্লিট কৰিব। পুৰণা মন্দিৰ যিখিনি আছিলে চব ভাঙি দিছে এইবিলাক। আৰু এয়া ভিতৰলৈ আহিলোঁ, আৰু ইমান মানুহ মানে হৈছে, ইমান নামতি আহিছে। সঁচাকৈ খুব বেছি ভাল লাগিছে। আৰু এনেকুৱা এটা দৃশ্য দেখা যে পাইছোঁ, খুব বেছি ভাল লাগিছে। আৰু এয়া মই হৰি মন্দিৰৰ ওপৰলৈ আহিলোঁ, মানে তলৰ পৰা একো দেখাই নাপায়। এনেকুৱা এটা দৃশ্য দেখা পাই আজি আচলতে বহুত বেছি সুখী অনুভৱ কৰিছোঁ। আৰু জয়ন্ত মল্ল ডাঙৰীয়ালৈ ধন্যবাদ জনাইছোঁ। পবিত্ৰ ভাদ মাহত ভগৱান শ্ৰীকৃষ্ণৰ জন্মোৎসৱ আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ তিৰুভাৱ তিথি। গোটেই ভাদ মাহটো ধৰি শ্ৰী শ্ৰী হৰি মন্দিৰত নলবাৰীৰ বিভিন্ন প্ৰান্তৰ পৰা নামতীসকল আহি ইয়াত নাম গায়। আৰু আজি এই হৰি মন্দিৰৰ প্ৰাংগণত প্ৰায় ৭,০০০ মহিলাই একেলগে দিহানাম পৰিৱেশন কৰিব। আৰু এয়াই হৈছে আমাৰ বাবে এটা ঐতিহাসিক ক্ষণ। শ্ৰীমন্ত শংকৰদেৱে যি একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰিছিল, সেই নাম ধৰ্ম আজি বিশ্বৰ দৰবাৰলৈ নিয়াৰ এক প্ৰয়াস কৰিছে। আৰু এয়া নলবাৰী সমষ্টিৰ বিধায়ক মহোদয় আহি পালে, লগতে তেওঁৰ সহধৰ্মিনী আৰু মাতৃও আহিছে। আৰু এয়া নাম আৰম্ভ হ'ল।
কলিৰ যুগত নামেই শ্ৰেষ্ঠ ধৰ্ম। সঁচাকৈয়ে হৰি মন্দিৰৰ বাকৰি আজি বৈকুণ্ঠপুৰীত পৰিণত হৈছে। আজিলৈ ইমানেই। বাই।